নমস্কাৰ বন্ধুসকল, বহু অপেক্ষাৰ অন্তত ভাল খবৰটো অৱশেষত আহি পৰিছে আৰু ভাল খবৰটো হ'ল যে যিসকলে এলপি ইউপি টেট পাছ কৰি থৈছিলে তেওঁলোকৰ বাবে অনলাইন এপ্লাই কৰিবৰ কাৰণে বহুতো ভেকেন্সিৰ কাৰণে এডভাৰটাইজমেণ্ট নটিছখন ওলাই পৰিছে। গতিকে এডভাৰটাইজমেণ্ট নটিছখনৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। কি বিষয়ে আলোচনা কৰিম, কিছুমান মেইন পইণ্টছ মই আলোচনা কৰিবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। যদি আপুনি এডভাৰটাইজমেণ্ট নটিছখন চাব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটখনত আপুনি ভিজিট কৰি ইয়াত নটিছখন আপুনি ডাউনলোড কৰি নিজে চাব পাৰিব। গতিকে এই ৱেবছাইটখনৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে, তাত গৈ কিনে আপুনি এই ৱেবছাইটটো ভিজিট কৰিব পাৰে। আৰু যদিহে আপুনি সৰ্বপ্ৰথমে এলপিৰ এডভাৰটাইজমেণ্টখন যদি আপুনি লক্ষ্য কৰে, এডভাৰটাইজমেণ্ট এইটো হৈছে এলপিৰ কাৰণে আৰু 26 ডিচেম্বৰ 2023 তাৰিখে এই নটিছখন পাব্লিছ কৰা হৈছিলে। চ' ইয়াত আপুনি চাব পাৰিব 26/12/2023 তাৰিখে আৰু অফিচিয়েল ৱেবছাইটখন দিয়া হৈছে। আপুনি ইয়াৰ পৰা অনলাইন এপ্লাই কৰিবলৈ পাৰিব আৰু টোটেল পোষ্ট এলপিৰ দিয়া আছে 3800 ভেকেন্সিজ টোটেল দিয়া আছে এছিষ্টেণ্ট টিচাৰ অফ এলপি স্কুলৰ কাৰণে। আৰু যোনটো পে বেণ্ড হ'ব, যোনটো চেলাৰী হ'ব, পে বেণ্ডটো ষ্টাৰ্টিং 14,000 to 70,000 লৈকে হ'ব। তাৰপিছত ইয়াত দিয়া আছে দ্য ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ, কেটেগৰী ৱাইজ ব্ৰেকআপ ভেকেন্সি উইল বি showing the reservation etc. will be published notified in it. So time to time আপোনাক notification দিয়া হ'ব ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ, আপোনালোকৰ কেটেগৰী ৱাইজ টোটেল ভেকেন্সি কি হিচাপে ব্ৰেকআপ হ'ব সেইটো কৈ দিয়া হ'ব। চ' কণ্ডিশ্যন দিয়া আছে, আপুনি চাব পাৰিব ইয়াত কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্ট। প্ৰথমটো দিয়া আছে যে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনে নিজৰ ইচ্ছামতে কেঞ্চেল কৰিব পাৰে নতুবা পষ্টপন কৰিব পাৰে এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো। চ' এইটো কোৱা আছে। ছেকেণ্ডলি নাম্বাৰ 2 পইণ্ট আপুনি ইয়াত যদি ভালকৈ লক্ষ্য কৰে, ইয়াত চাব পাৰিব আপুনি টেট আৰু টেট আৰু টেট আছাম টেট যিসকলে পাছ কৰিছে আৰু চেণ্ট্ৰেল টেট যিসকলে পাছ কৰিছে, ইয়াত দুয়োটাকে এপ্ৰুভ দিয়া হৈছে টেট আৰু টেট। কোনোবাই যদি টেট পাছ কৰিছে তেওঁ এপ্লাই কৰিব পাৰিব, কোনোবাই যদি টেট পাছ কৰিছে তেওঁ এপ্লাই কৰিব। চ' দুইজনৰ কাৰণে ইয়াত দিয়া হৈছে টেট টেট দুইটাই। তাৰপিছত নাম্বাৰ 3 পইণ্ট আপুনি যদি চাই, আইদাৰ লেংগুৱেজ 1 or লেংগুৱেজ 2 অফ বোথ টেট এণ্ড টেট কেণ্ডিডেটছ চেল মেচ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। চ' মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যোনটো দিয়া থাকিব সেইটো মেচ হ'ব লাগিব যেতিয়া আপুনি এপ্লাই কৰিব যায়। চ' তাৰপিছত 4 নম্বৰ যদি চাই, মেৰিট লিষ্ট উইল বি ছেপাৰেট আৰু ডিষ্ট্ৰিক্ট ৱাইজ ছেপাৰেট হ'ব, সেইটো কোৱা আছে। আৰু যোনটো 5 নম্বৰ পইণ্ট দিয়া আছে, এজ আপোনাৰ মিনিমাম এজ হ'ব 18 ইয়াৰ্ছ, তাৰপিছত মেক্সিমাম এজ লিমিট 40 ইয়াৰ্ছ হ'ব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আৰু যদি এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ কাৰণে 42 ইয়াৰ্ছ, OBC MOBC হ'লে 43 ইয়াৰ্ছ, আৰু যদি ST SC বা ST প্লেইন ST হিলছ তেওঁলোকৰ কাৰণে 45 দিয়া আছে। আৰু যদি PWD কেণ্ডিডেট আছে কোনোবা, তেওঁলোকৰ কাৰণে আপ টু 50 ইয়াৰ্ছ দিয়া আছে মেক্সিমাম এজ লিমিট। আৰু এইটো বেছ ডেটটো ল'ব 1 জানুৱাৰী 2023। 1 জানুৱাৰী 2023 তাৰিখৰ হিচাপত এই ডেটটো বেছ হিচাপে গণনা কৰা হ'ব। তাৰপিছত 6 নম্বৰটো আপুনি 7 নম্বৰটো পঢ়ি চাব পাৰিব। 8 নম্বৰ দিয়া আছে। 8 নম্বৰ পইণ্টটো আপুনি যদি চাই, অফিচিয়েল ৱেবছাইটখন দিয়া আছে, এইটো ৱেবছাইটত ভিজিট কৰি আপুনি এপ্লাই কৰিব পাৰিব dee.assam.gov.in। কিমান তাৰিখৰ পৰা? 2 জানুৱাৰী 2024 পৰা আপুনি এপ্লাই কৰিব পাৰিব 2 ফেব্ৰুৱাৰী 2024, অৰ্থাৎ সম্পূৰ্ণ 1 মাহ সময় দিয়া হৈছে। 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। ন' অফলাইন এপ্লিকেশ্যন, অৰ্থাৎ আপুনি এপ্লাই কৰিব লাগিব সম্পূৰ্ণৰূপে অনলাইন হিচাপে। নাম্বাৰ 10 আপুনি নিজে পঢ়ি চাব পাৰিব এক্সামটো কেনে হিচাপে হ'ব। The online applications and documents submitted by the candidates will be verified with the help of DigiLocker, Government of India, and by scanning barcode for ensuring genuineness of the uploaded documents. So ইয়াত কোৱা হৈছে যে আপোনাৰ যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেইটো DigiLocker থ্ৰু দি কৰা হ'ব এইবাৰ, কাৰণ বহুতৰ ডকুমেণ্টছখিনি কেতিয়াবা
ফ্ৰড ওলাইছে বহু সময়ত আপোনালোকে নিশ্চয় গম পায় গতিকে সেইটো কাৰণে এবাৰ ডিজিলকাৰ থ্ৰু দি আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰা হ'ব আৰু আপোনাৰ যোনটো বাৰকোড আছে বা কিউআৰ কোড সেইটো স্কেন কৰিও আপোনাৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰা হ'ব বা মে কণ্ডাক্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এট এনি পইণ্ট টাইম চ' যদিও বা কেতিয়াবা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব পাৰে যদি তেওঁলোকে বিচাৰে তাৰপিছত যদি নাম্বাৰ 11 আপুনি চাই ইয়াত দিয়া আছে ডকুমেণ্টছ আপলোডেশ্যন যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া আপুনি যেতিয়া ডকুমেণ্টছখিনি আপলোড কৰিব নিজৰ ৰেছপন্সিবিলিটিজ আপলোড কৰিবলৈ কোৱা হৈছে নাম্বাৰ 12 ইয়াত যদি চাই নাম্বাৰ 12 পইণ্ট কেনচেল ইফ এনি ফ্ৰডুলেণ্ট যদি আপুনি এপ্লাই কৰোঁতে কিবা মিছমেচ কৰে বা কিবা আপলোড কৰোঁতে কিবা যদি মিছৰিপ্ৰেজেণ্টেশ্যন কৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনটো কেনচেল হ'ব পাৰে সেইখিনি কোৱা আছে তাৰপিছত 13th নম্বৰ দিয়া আছে দ্য ৰেগুলাৰ টিচাৰ্ছ অলৰেডি ৱৰ্কিং ইন এল পি স্কুলছ আণ্ডাৰ ডি আছাম আৰ নট এলাউড টু এপ্লাই ইন এনি পোষ্ট ইন এল পি স্কুল এইটো কথা নাম্বাৰ 13 পইণ্টটো আপুনি যদি চাই যোনসকলে অলৰেডি টিচাৰ হিচাপে কাম কৰি আছে অৰ্থাৎ যোনসকলে ইন ছাৰ্ভিচত আছে এল পি টিচাৰত তেওঁলোকে পুনৰবাৰ এই পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰে সেইটো কথা কোৱা আছে 14 নম্বৰ চাব পাৰে এ কেণ্ডিডেট কেন এপ্লাই অনলি ইন ওৱান পোষ্ট এগেইনষ্ট ওৱান পাৰ্টিকুলাৰ ৰোল নম্বৰ চ' আপুনি এবাৰে এপ্লাই কৰিব পাৰিব এটা পোষ্টৰ এগেইনষ্টত সেইটো কোৱা আছে নাম্বাৰ 14 তাৰপিছত আহিলে 15 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এল পি স্কুলছ এজ পাৰ গভৰ্ণমেণ্ট চ' আপুনি এল পিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব পাৰে চ' গোটেইখিনি ইয়াত দিয়া আছে চিৰিয়েল নাম্বাৰ ৱাইজ চিৰিয়েল নাম্বাৰ যদি নাম্বাৰ 1ত আপুনি যদি চাই এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল এছিষ্টেণ্ট টিচাৰৰ কাৰণে কি দিয়া আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চেছ হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী আপোনাৰ 50% হ'ব লাগিব এটলিষ্ট এণ্ড 2 ইয়াৰ আপোনাৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন চ' আপোনাৰ DLED হ'ব পাৰিব আৰু HSত আপোনাৰ 50% মিনিমাম হ'ব লাগিব মাৰ্কিং আৰু ৱেইটেজ 5% অফ মাৰ্কছ ছিকিউৰ্ড ইন হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট চ' ইয়াৰ পৰা 5% লোৱা হ'ব আপোনাৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে HSৰ 50% মিনিমাম হ'ব লাগিব তাৰ ওপৰত 5% লোৱা হ'ব অৰ্থাৎ আপুনি HSত যিমানটো মাৰ্কছ ছিকিউৰ কৰিছে যিমান পাৰ্চেণ্টেজ তাৰ ওপৰত 5% লোৱা হ'ব মাৰ্কিং ছিষ্টেমত ঠিক একেদৰে আপোনাৰ DLEDত যিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত 5% লোৱা হ'ব যেতিয়া আপোনাৰ মেৰিট লিষ্ট ওলাব সেইটো বেচিছত মাৰ্কিং ছিষ্টেম কৰিবলৈ তেওঁলোকে 5% ল'ব ঠিক একেদৰে যদি আসাম টেট চেণ্ট্ৰেল টেট আপুনি কোৱালিফাই কৰি থৈছে তাৰ পৰা আপোনাৰ 85% লোৱা হ'ব নন এছেঞ্চিয়েল আহি গ'ল এতিয়া নন এছেঞ্চিয়েলত যদি আপুনি NCC চাৰ্টিফিকেট আছে আপোনাৰ যদি আছে তেতিয়াহ'লে আপুনি 5 মাৰ্কছ পাব C চাৰ্টিফিকেট থাকিলে আৰু 3 মাৰ্কছ পাব যদি আপোনাৰ B চাৰ্টিফিকেট আছে or 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন এচিভমেণ্ট ইন ৰেকগনাইজড স্পৰ্টছ যদি আপোনাৰ স্পৰ্টছ চাৰ্টিফিকেট আছে নেশ্যনেল লেভেল অৰ ইণ্টাৰনেশ্যনেল লেভেল বা ষ্টেট ৰিপ্ৰেজেণ্টেটিভ যদি নেশ্যন বা ষ্টেটক ৰিপ্ৰেজেণ্টেট কৰি আপুনি কিবা স্পৰ্টছ কৰিছে তাৰ ওপৰত যদি আপোনাৰ কিবা চাৰ্টিফিকেট আছে স্পৰ্টছ চাৰ্টিফিকেটৰ ওপৰত আপুনি 5 মাৰ্কছ পাব নতুবা যদি আপুনি কালচাৰেল এক্টিভিটিজ বা ফাইন আৰ্টছ হিচাপে কৰিছে তাৰ ওপৰত আপুনি 5 মাৰ্কছ পাব চ' ইয়াত 5 মাৰ্কছ মেক্সিমাম দিয়া আছে গতিকে আপুনি যদি NCC চাৰ্টিফিকেট আছে ডাইৰেক্টলি 5 মাৰ্কছ পাই যাব যদি C চাৰ্টিফিকেট আছে 20 চাৰ্টিফিকেট থাকিলে 3 পাব তাৰ উপৰি যদি স্পৰ্টছ আছে নতুবা ফাইন আৰ্টছ এইবিলাক আপুনি যদি পাৰ্টিচিপেট কৰিছে তাৰ ওপৰত আপুনি ডাইৰেক্টলি 5 মাৰ্কছ পাই যাব এইটো এটা প্লাছ পইণ্ট এই পৰা দিছে তাৰপিছত আহিলে এইটো একে দিয়া আছে ৰিপ্ৰেজেণ্টিং ষ্টেট নেশ্যনেল লেভেল অৰ বিয়ণ্ড ৰিপ্ৰেজেণ্টিং ষ্টেট অৰ নেশ্যন ৰিকগনাইজড বাই এনি ৰিকগনাইজড ইনষ্টিটিউশ্যনছ চ' মেক্সিমাম টোটেল মাৰ্কছ 100 হ'ব তাৰপিছত আহিলে স্কেল অফ পেটো দিয়া আছে 14,000 ষ্টাৰ্টিং আৰু 70,000 আপ টু তাৰপিছত আহিলে ছেকেণ্ড নম্বৰ পইণ্টটো দ্য কেণ্ডিডেটছ হেভিং নট ক্লিয়াৰ ষ্টেটাছ এগেইনষ্ট এনি কোৱালিফিকেশ্যন উইল নট বি এলিজিবল টু এপ্লাই ত' নট ক্লিয়াৰ অৰ্থাৎ NC যদি আপুনি কোনো ধৰণৰ কোৱালিফিকেশ্যনটো ক্লিয়াৰ হোৱা নাই অৰ্থাৎ আপুনি কোৱালিফাইং হৈ আছে আপুনি এপিয়াৰিং হৈ আছে পাছড হোৱা নাই তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব আপোনাৰ
ক্লিয়াৰ হ'ব লাগিব ষ্টেটাছটো কোৱালিফিকেশ্যন ষ্টেটাছ অৰ্থাৎ আপুনি যদি গ্ৰেজুৱেট কৰি আছে আৰু এইবাৰ ফাইনেল ইয়াৰত এপিয়াৰিং হৈ আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব কাৰণ আপোনাৰ যোনটো কোৱালিফিকেশ্যন ষ্টেটাছ হ'ব সেইটো নট ক্লিয়াৰ হিচাপে তাত দিয়া থাকিব গতিকে আপুনি এপ্লাই কৰিব নোৱাৰিব চ' আপুনি পাছড হ'ব লাগিব তাৰপিছতে এপ্লাই কৰিব লাগিব সেইটো কথা কোৱা আছে নাম্বাৰ 2ত তাৰপিছত তলৰখিনি আপুনি পঢ়ি চাব পাৰে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ইয়াত স্পেচিমেন এটা দিয়া আছে থুলমূলকৈ পিছৰ পৰ্যায়ত যেতিয়া নেক্সট অনলাইন ষ্টাৰ্ট হৈ যাব এপ্লিকেশ্যন তেতিয়া সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাই দিম আপোনালোকক কেনেদৰে আপুনি এপ্লাই কৰিব চ' থুলমূলকৈ ইয়াত দিয়া আছে অনলি ফৰ কেণ্ডিডেট কোৱালিফাইড ইন এটেড চিটেড চ' যিসকলে এটেড বা চিটেড পাছ কৰি থৈছে আছাম টেট নতুবা চেণ্ট্ৰেল টেট তেওঁলোকৰ বাবে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব চ' এইখিনি বৰ্তমান আপুনি নাচালেও হ'ব তাৰপিছত আহিলে নাম্বাৰ 7 পইণ্ট নাম্বাৰ 7 পইণ্টত যোৱাৰ আগতে আপুনি নাম্বাৰ 6 পইণ্টটো চাব পাৰিব ইয়াত সিলেকশ্যন প্ৰচেছটো দিয়া আছে কি হিচাপে সিলেকশ্যন হ'ব দ্য সিলেকশ্যন অফ দি কেণ্ডিডেট শ্বেল বি ষ্ট্ৰিক্টলি ইন অৰ্ডাৰ অফ মেৰিট কনচিডাৰিং দ্য ৰিজাৰ্ভেশ্যন অফ OBC চ' এইটো কোৱা আছে যে মেৰিট বেচিছত হ'ব কমপ্লিটলি আপোনাৰ ৰিজাৰ্ভেশ্যন হিচাপত যোনটো দিয়া আছে পোষ্ট সেইটো হিচাপতে আপোনাৰ মেৰিট বেচিছত মেৰিট সিলেকশ্যন প্ৰচেছটো হ'ব সেইটো কোৱা আছে নাম্বাৰ 7ত দিয়া আছে ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি আপলোডেড ইন কালাৰ চ' আপুনি যেতিয়া অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিব অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব তেতিয়া যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব তেতিয়া আপুনি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ডকুমেণ্টছ আপলোড কৰিব যাওঁতে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব তাত দিয়া আছে পাছপৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব প্ৰথমে সেকেণ্ডত HSLC এডমিট কাৰ্ড আৰু HSৰ আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগিব এনি আদাৰ মাৰ্কশ্বিট অৰ চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন যদি ইয়াৰ উপৰিও কিবা হায়াৰ এডুকেশ্যন আপুনি দিব বিচাৰে দিব পাৰিব তাৰপিছত DLED মাৰ্কশ্বিটৰ ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ এণ্ড চাৰ্টিফিকেট গোটেইখিনি মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ মাৰ্কশ্বিটৰ সৈতে চাৰ্টিফিকেটটো দিব লাগিব কাষ্ট চাৰ্টিফিকেট ইন কেছ অফ SC ST প্লেইন হিলছ OBC হ'লে আপুনি কাষ্ট চাৰ্টিফিকেট দিব লাগিব ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ত' ইয়াত কিছুমানৰ খেলি মেলি লাগে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হিচাপে ডকুমেণ্ট কি দিয়া হ'ব চ' এইটো তাত মেনশ্যন কৰা হ'ব নতুবা আপুনি ভোটাৰ ID দিব পাৰিব নহ'লে আধাৰ কাৰ্ড চ' অপশ্যনত দিয়া থাকিব অপশ্যন হিচাপে আপুনি আপলোড কৰিলে হ'ল ইয়াত কোনো ধৰণৰ ভয় খাব নালাগে কাৰণ আপোনাক PRC তাত খোজা নহ'ব আপোনাৰ হয়তো আধাৰ কাৰ্ড দিব পাৰিব নতুবা ভোটাৰ কাৰ্ড দিব পাৰিব তাৰপিছত আহিলে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ আছাম টেট চিটেড টেট যোনটো আছে আপোনাৰ আছাম টেট নতুবা চেণ্ট্ৰেল টেট তাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰপিছত 9 নম্বৰত আহিলে কেণ্ডিডেটছ উইথ ডিজেবিলিটিজ যদি PWD কেণ্ডিডেট হয় তেওঁলোকৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব এক্স চাৰ্ভিচমেন হ'লে তেওঁলোকৰ চাৰ্টিফিকেট দিব লাগিব আৰু স্কেন চিগনেচাৰ অৱশেষত আপোনাৰ চিগনেচাৰটো আপলোড কৰিব লাগিব তো তলৰখিনি আপুনি পঢ়ি ল'ব পাৰে আৰু ইয়াত এটেনশ্যন টু এপ্লিকেণ্টছ দিয়া আছে all the candidates are requested to visit the official website of the Assam at official website খন ইয়াত দিয়া আছে এখন ওয়েবসাইট আপুনি ভিজিট কৰিব লাগিব যেতিয়া এপ্লাই কৰিব as all the further information updated related to তো ইয়াত কোৱা আছে যে আপুনি যদি কিবা ইয়াৰ উপৰিও কিবা যদি জানিব বিচাৰে তেতিয়াহ'লে আপুনি অফিচিয়েল ৱেবছাইটখনত dee.assam.gov.in এই ৱেবছাইটখনত ভিজিট কৰি আপুনি চাব পাৰিব গোটেইখিনি ডিটেইলছ আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো এই ৱেবছাইটৰ লিংকটো দিয়া হৈছে তাত যদি ক্লিক কৰে আপুনি ডাইৰেক্টলি ৱেবছাইটখন ভিজিট কৰিব পাৰিব আৰু তাত গৈ নিজৰ অনুযায়ী আপুনি যিটো ইনফৰমেশ্যন যিটো কথা জানিব বিচাৰে যিটো তথ্য আপুনি জানিব বিচাৰে সেইটো বিষয় তাত চাব পাৰিব সো এলপিৰ কাৰণে আছিলে এইখিনি যদি ইয়াৰ উপৰিও আপুনি যদি কিবা জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি ডাইৰেক্টলি কমেণ্ট বক্সত খুজিব পাৰে আৰু অনলাইন এপ্লিকেশ্যনৰ ডেটটো ইতিমধ্যে আপুনি গম পাই গৈছে 2 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 2 ফেব্ৰুৱাৰীলৈকে হ'ব সো এইখিনি আছিলে এলপিৰ কাৰণে তাৰপিছত আহিলে এতিয়া ইউপি সেকশ্যনত আপুনি ইয়াত চাব পাৰিব এডভাৰটাইজমেণ্ট বি সেম ডেটত 26 ডিচেম্বৰ তাৰিখে এইটো পাব্লিছ কৰা হৈছিলে আৰু ইয়াৰ টোটেল পোষ্ট ইউপিৰ কাৰণে টোটেল পোষ্ট আছে 1750টা 1750 তো ইয়াৰ ভিতৰত আহিব এছিষ্টেণ্ট টিচাৰ সায়েন্স টিচাৰ হিন্দী টিচাৰ অফ ইউপি স্কুল তো এছিষ্টেণ্ট টিচাৰ সায়েন্স টিচাৰ টোটেল 1750টা
ইউপিৰ কাৰণে আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে আৰু ইয়াতো চেন্ট্ৰেল টেট বা আসাম টেট দুয়ো কাৰণে চান্স দিয়া হৈছে বাৰু এপ্লাই কৰিব পাৰিব চেন্ট্ৰেল টেট পাছ কৰা সকলেও বা আসাম টেট পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব সো ইয়াতো একেখিনি কথা কোৱা আছে ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ ক্যাটেগৰি ওয়াইজ পিছৰ যোনটো ভ্যাকেন্সি ব্ৰেকআপ হ'ব সেইটো দিয়া হ'ব পিছৰ পৰ্যায়ত কন্ডিশনস অফ ৰিক্ৰুটমেন্ট একেই হ'ব পাৰিব কন্ডিশনস অফ ৰিক্ৰুটমেন্ট একেই হ'ব ইয়াত কাৰণ আপুনি ইয়াত যদি চাই গোটেইখিনি কন্ডিশন সেম দিয়া আছে আপোনাৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 ইয়াৰ্স দিয়া আছে আনৰিজাৰ্ভ ক্যাটেগৰি কাৰণে 42 এক্স সাৰ্ভিসমেনৰ কাৰণে দিয়া আছে 43 ইয়াৰ্স দিয়া আছে ওবিসি হলে 45 দিয়া আছে এসসি এসটি প্লেইন এসটি হিলছৰ কাৰণে 45 বছৰ দিয়া আছে আৰু পিডব্লিউডি হলে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব সো এইখিনি আপুনি চাই লব আৰু বেষ্ট ডেটটো 1 জানুৱাৰী 2023 ধৰা হ'ব সো তলৰখিনি আপুনি নিজে পঢ়ি ল'ব পাৰিব আৰু সেম প্ৰসেস আপুনি এপ্লাই কৰিব পাৰিব 2 জানুৱাৰী 2024 ৰ পৰা 2 ফেব্ৰুৱাৰী 2024 লৈকে তাৰ পিছত 9 নম্বৰ পইণ্টত দিয়া আছে নো অফলাইন এপ্লিকেশন উইল বি একসেপ্টেড সো অফলাইন এপ্লিকেশন একসেপ্ট কৰা নহব সেইটো কথা কোৱা আছে আৰু নাম্বাৰ 10 পইণ্টত দিয়া আছে আপোনাৰ ডকুমেন্টছখিনি ডিজিলকাৰ থ্ৰু দি ভেৰিফিকেশন কৰা হ'ব সো গোটেইখিনি একেই কথা দিয়া আছে ইয়াতো তাৰপিছত ইয়াত কোৱা আছে নাম্বাৰ 14ত A candidate can apply only in one post. So, এটা পোস্টৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব পাৰিব এটা ৰোল নাম্বাৰ দি সেন্ট্ৰেল টেট হওক বা আসাম টেট হওক সো তাৰ আগতে 13 নম্বৰত দিয়া আছে যে যোনসকল টিচাৰ্ছে অলৰেডি ইউপি স্কুলত পঢ়াই আছে তেওঁলোকে আকৌ এপ্লাই কৰিব নোৱাৰিব সেইটো কথা ইয়াত কোৱা আছে তাৰপিছত আহিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াত আছে প্ৰথমটো এসিস্ট্যান্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল প্ৰথমটো আছে এসিস্ট্যান্ট টিচাৰৰ কাৰণে এসেনশিয়াল কোৱালিফিকেশনত আহিব হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী তাৰপিছত গ্ৰেজুৱেট ফ্ৰম দ্য ইউজিসি ৰিকগনাইজড ইউনিভাৰ্সিটি এইটো এনসিসিএল আছে আৰু এন্ড ইয়াৰ উপৰিও আপোনাৰ হ'ব লাগিব 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন অৰ ব্যাচেলৰ অফ এডুকেশন বিএড হলেও হ'ব নতুবা ব্যাচেলৰ অফ এলিমেন্টাৰী এডুকেশন এসেনশিয়াল কোৱালিফিকেশন এইটো তাৰপিছত আহিলে এন্ড আসাম টেট বা সেন্ট্ৰেল টেট ফৰ আপাৰ প্ৰাইমেৰী স্কুল এইখিনি আপোনাৰ থাকিব লাগিব তো ইয়াৰ ওপৰত মাৰ্কিং সিস্টেমটো কেনেকৈ হ'ব আপোনাৰ হায়াৰ সেকেন্ডাৰীৰ পৰা 5% লোৱা হ'ব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আপোনাৰ যোনটো পাৰ্সেন্টেজ হ'ব তাৰ ওপৰত 5% লোৱা হ'ব আপোনাৰ ডিগ্ৰীৰ পৰা গ্ৰেজুৱেচনৰ পৰা 5% লোৱা হ'ব গ্ৰেজুৱেচন যোনটো ডিগ্ৰী আছে তাৰ ওপৰত আৰু ইয়াত কোৱা আছে এটা কথা আপোনাৰ যদি গ্ৰেজুৱেচনত মেজৰ আছিলে তেতিয়া হলে the marks secured in major subjects shall be taken into consideration যদি আপোনাৰ মেজৰ আছিলে তেতিয়া হলে মেজৰৰ ওপৰত আপুনি কিমান পাইছে তাৰ ওপৰত কনসিডাৰ কৰা হ'ব তাৰ পিছত ডিএলএড ৰ পৰা আপোনাৰ 5% লোৱা হ'ব আৰু আসাম টেট সেন্ট্ৰেল টেট আসাম টেট নতুবা সেন্ট্ৰেল টেট যেটো পাস কৰি থৈছে আপুনি তাৰ ওপৰত 80% লোৱা হ'ব মাৰ্কিং সিস্টেমত তাৰ পিছত আহিলে নন এসেনশিয়ালত আপোনাৰ আছে প্ৰথমটো এনসিসি সাৰ্টিফিকেট যদি আপোনাৰ সি সাৰ্টিফিকেট আছে তেতিয়া হলে 5 মাৰ্কস পাব আৰু ইয়াত ম্যাক্সিমাম 5 মাৰ্কস আই পাব তাৰ ওপৰত আপুনি নাপায় সো যদি আপোনাৰ সি সাৰ্টিফিকেট আছে এনসিসি তেতিয়া হলে ডাইৰেক্টলি আপুনি 5 মাৰ্কস পাব আৰু যদি আপোনাৰ বি সাৰ্টিফিকেট আছে তেতিয়া হলে আপুনি 3 মাৰ্কস পাব তাৰ পিছত আহিলে সেকেন্ডত আপুনি যদি স্পোর্টস সার্টিফিকেট আছে স্পোর্টস যদি আপুনি পাৰ্টিসিপেট কৰিছিলে নেশনাল লেভেল বা তাৰ ওপৰত তেতিয়া হলে ডাইৰেক্টলি আপুনি 5 মাৰ্ক পাব নতুবা আপুনি আৰ্ট কালচাৰ ৰেল এক্টিভিটিজ বা ফাইন আৰ্টস এইবিলাকৰ যদি ৰিপ্ৰেজেন্ট কৰি কিবা আপোনাৰ যদি সাৰ্টিফিকেট আছে ষ্টেট লেভেল বা নেশনাল লেভেলৰ তেতিয়া হলে ডাইৰেক্টলি আপুনি 5 মাৰ্কস পাব এটো এসেনশিয়াল নহয় নন এসেনশিয়াল যদি আছে আপোনাৰ এক্সট্ৰা আপোনাৰ এটা প্লাস পইণ্ট আছে যে আপুনি 5 মাৰ্কস ডাইৰেক্টলি ইয়াত এক্সট্ৰাকে পাই যাব তাৰ পিছত আহিলে সায়েন্স টিচাৰৰ কাৰণে সায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল ইয়াত আহিলে আপোনাৰ হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী একেই তাৰ পিছত বিএসসি হ'ব লাগিব গ্ৰেজুৱেচন আপোনাৰ বিএসসি হ'ব লাগিব সায়েন্সৰ কাৰণে এন্ড তাৰ উপৰি আপোনাৰ 2 ইয়াৰ ডিপ্লোমা থাকিব লাগিব ইন এলিমেন্টাৰী এডুকেশন ব্যাচেলৰ বিএড হলেও হ'ব তাৰ পিছত আহিলে আকৌ আপোনাৰ আসাম টেট বা সেন্ট্ৰেল টেটৰ হ'ব লাগিব পাস কৰা
ঠিক একেই আপোনাৰ 5% লোৱা হ'ব এইচএছ আৰু ডিগ্ৰীৰ পৰা 5% লোৱা হ'ব আপোনাৰ ডিএলএডৰ পৰা যোনটো আপুনি ডিপ্লোমা কৰি থৈছে তাৰ ওপৰত আৰু আসাম টেট বা চেন্ট্ৰেল টেটৰ পৰা 80% লোৱা হ'ব তাৰপিছত আহিলে নন এসেনশিয়াল একেই এনসিসি যদি আছে ডাইৰেক্টলি বি বা সি থাকিলে 5 নতুবা 3 পাব ম্যাক্সিমাম এইটো 5 মাৰ্কসে হ'ব দিয়া হ'ব একেই বাকিখিনি একেই স্পৰ্টছ থাকিলে 5 পাব ডাইৰেক্টলি ফাইন আৰ্টছ বা কালচাৰ থাকিলে 5% ডাইৰেক্টলি পাব তাৰপিছত আহিলে হিন্দী টিচাৰৰ কাৰণে তেওঁলোকৰ কাৰণে এসেনশিয়াল কোৱালিফিকেশনত আছে হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেট হ'ব লাগিব উইথ হিন্দী ইয়াত দি আছে গ্ৰেজুৱেট উইথ হিন্দী এজ ওৱান অফ দি সাবজেক্টস ফ্ৰম ইউজিচি ৰিকগনাইজড ইউনিভাৰ্চিটি সো এটা সাবজেক্ট হিন্দী হ'বই লাগিব তাৰপিছত আহিলে এণ্ড তাৰ উপৰিও থাকিব লাগিব 2 ইয়াৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ বেচেলৰ অফ এডুকেশ্যন বিএড থাকিব আৰু এণ্ড তাৰ উপৰি আসাম টেট বা চেন্ট্ৰেল টেট কোৱালিফাইড হ'ব লাগিব সো ইয়াৰ ওপৰতো সেম মাৰ্কিং সিস্টেমত 5% কে লোৱা হ'ব এইচএছৰ পৰা 5% লোৱা হ'ব গ্ৰেজুৱেশ্যনৰ পৰা 5% লোৱা হ'ব ডিএলএড বা ডিপ্লোমা যোনটো আছে বিএড তাৰ ওপৰত তাৰপিছত আসাম টেট বা চেন্ট্ৰেল টেটৰ আছে যোনটো মাৰ্কস তাৰ ওপৰত 80% মাৰ্কস নহয় পাৰ্সেন্টেজৰ ওপৰত পাৰ্সেন্টেজ লোৱা হ'ব নন এসেনশিয়ালত একেই এনসিসি স্পৰ্টছ সাৰ্টিফিকেট নতুবা কালচাৰেল এক্টিভিটিজ ফাইন আৰ্টছ এইবিলাকৰ যদি আছে ম্যাক্সিমাম 5 মাৰ্কস পাব আপুনি তাৰপিছত স্কেল অফ পে দি আছে সেম স্টাৰ্টিং 14000 আৰু আপ টু 70000 লৈকে হ'ব তাৰপিছত নট ক্লিয়াৰ হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব আপোনাৰ কোৱালিফিকেশন ষ্টেটাসটো ক্লিয়াৰড হ'ব লাগিব তাৰপিছত ইয়াত দি আছে নাম্বাৰ 3 পইণ্টত বেটাৰমেন্ট ইমপ্ৰুভমেন্ট অফ মাৰ্কস ইন ৰেসপেক্ট অফ এইচএছ senior secondary equivalent exam will be considered only in the same subjects which were originally taken by the candidate only the first betterment examination improvement of marks will be taken into account so first betterment examination to jonto marks hobo hetu he loa jodi apni betterment ba improvement dise second third দুইবাৰ তিনিবাৰ যদি আছে তেতিয়া হলে হেবিলা কনসিডাৰ কৰা নহব যোনটো আপুনি ফাৰ্স্ট টাইম দিছে হেতু হে কনসিডাৰ কৰা হ'ব হেতু কথা কোৱা আছে তাৰপিছত আহিলে ইয়াত ৰিজাৰ্ভেশন সিস্টেমৰ কথা ৰিজাৰ্ভেশন যেটো থাকিব ক্যাটেগৰি ওয়াইজৰ এজ পাৰ গভৰ্নমেন্ট ৰুলছৰ মতে হ'ব তাৰপিছত আহিলে 5 পইণ্ট অনলাইন এপ্লিকেশন ফৰ্ম স্পেচিমেন দিয়া আছে ইয়াত সেম অনলি ফৰ ক্যান্ডিডেট কোৱালিফাইড ইন আসাম টেট বা চেন্ট্ৰেল টেট তো স্পেচিমেন এটা দিয়া আছে এটোৰ বিষয়ে আপুনি পিছৰ পৰ্যায়ত গম পাই যাব এটো এতিয়া নাচালে হ'ল তাৰপিছত আহিলে সিলেকশন প্ৰসেস একেই হ'ব মেৰিট বেসিছত সিলেকশন কৰা হ'ব তাৰপিছত ডকুমেন্টস কি আপুনি আপলোড কৰিব লাগিব হেতু কথা কোৱা আছে নাম্বাৰ 7 পইণ্টত একেই সেম এলপি আৰু ইউপি একেই ইয়াত দিয়া আছে প্ৰথমটো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সেকেন্ডটো এইচএসএলসি এডমিট কাৰ্ড আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ হিচাপে এইচএছৰ মাৰ্কশিট সাৰ্টিফিকেট আপলোড কৰিব লাগিব গ্ৰেজুৱেশ্যনৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট আপলোড কৰিব লাগিব এনি আদাৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন যদি তাৰ উপৰি কিবা হায়াৰ এডুকেশ্যন যদি আপুনি আছে তেতিয়া দিব পাৰিব মাষ্টাৰ ডিগ্ৰী থাকিলে আপুনি দিব পাৰিব তাৰপিছত ডিএলএড বা বিএডৰ ফাৰ্স্ট ইয়াৰ এণ্ড সেকেন্ড ইয়াৰ এণ্ড সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপুনি এসটি প্লেন এসটি হিলছ বা এসসি ওবিসি যদি বিলং কৰে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ডকুমেন্ট ইন সাপোৰ্ট অফ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম ইয়াত আপুনি ভোটাৰ আইডি নতুবা আপোনাৰ আধাৰ কাৰ্ড আপলোড কৰিব পাৰিব এটো অপচন দিয়া থাকিব সেই হিচাপে আপুনি আপলোড কৰিব পাৰিব তাৰপিছত সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ আসাম টেট চেন্ট্ৰেল টেট ফৰ ইউপিএছ সাৰ্টিফিকেট মাৰ্কশিট আপলোড কৰিব লাগিব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব এক্স সাৰ্ভিসমেন হলে আপোনাৰ যোনটো সাৰ্টিফিকেট আছে সেইটো আপলোড কৰিব লাগিব আৰু লাষ্টত স্ক্যান সিগনেচাৰ আপুনি আপলোড কৰিব এখিনি আপলোড কৰাৰ পিছত আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব গোটেইখিনি আপুনি পঢ়িব পাৰে আপুনি আৰু এই ওয়েবসাইট দিয়া আছে ওয়েবসাইটত ভিজিট কৰি আপুনি গোটেইখিনি তথ্য নিজে চাব পাৰিব সো যোনটো এপ্লিকেশনৰ ডেট দিয়া আছে এপ্লিকেশনৰ ডেটটো আপুনি ইয়াত গম পাই গৈছে নিশ্চয় 2 জানুৱাৰী 2024 ৰ পৰা 2 ফেব্ৰুৱাৰী 2024 লৈকে এক মাহ সময় দিয়া আছে এটো সময়ৰ ভিতৰত আপুনি যিকোনো সময়তে এপ্লাই কৰিব পাৰিব সো নিজৰ পৰৱৰ্তী ভিডিঅত আপুনি নিশ্চয় গম পাব কেনেদৰে এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ সকলো মই আপোনাক নিশ্চয় দেখুৱাম সো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰ বাবে আৰু বেল নোটিফিকেশনটো অন কৰি থৈ দিব আৰু যদি আপুনি এই নোটিফিকেশনটো চাও বিচাৰে নিজে তেতিয়াহলে
ডিইৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত ভিজিট কৰি চাব পাৰিব। ৱেবছাইটখনৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত ক্লিক কৰিলে আপুনি ডাইৰেক্টলি এই নটিছখন ডাউনলোড কৰিব পাৰিব। চ' থুলমূলকৈ আজিৰ এই ভিডিঅ'টোত মই জনাই দিলোঁ যে LP আৰু UPৰ কাৰণে আপুনি কেনেকৈ এপ্লাই কৰিব, কিমান তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, গোটেইখিনি আজি এই ভিডিঅ'টোত মই থুলমূলকৈ কৈ দিলোঁ। আৰু এটা কথা আপুনি মন দিব, ইয়াত আছাম টেট আৰু চেণ্ট্ৰেল টেট দুয়োটাকে চান্স দিয়া হৈছে। আৰু যদিহে আপুনি অকল LPত এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ যদি অকল BEd আছে, তেতিয়াহ'লে আপুনি ডাইৰেক্টলি LPত এপ্লাই কৰিব নোৱাৰে। LPৰ কাৰণে DLED কম্পালচৰি কৰি দিয়া হৈছে। যদি অকল আপোনাৰ BEd আছে, DLED নাই, তেতিয়াহ'লে আপুনি UPতহে এপ্লাই কৰিব পাৰিব। চ' UPত এপ্লাই কৰিবলৈ BEd বা DLED যিকোনো হ'লেও হ'ল, কিন্তু যদি অকল আপোনাৰ BEd আছে, তেতিয়াহ'লে আপুনি LPত এপ্লাই কৰিব নোৱাৰে। সেইটো কথা আপুনি মন দিব। চ' বাকীখিনি LP UPৰ ক্ষেত্ৰত একেই কথা, ছেম আছে কণ্ডিশ্যনখিনি। চ' কিছুমান ডিফাৰেঞ্চ আছিলে, মই সেইখিনি আপোনাক থুলমূলকৈ বুজাই দিলোঁ। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, আৰু আমাৰ চেনেলত যদিহে প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী আহি থকা ভিডিঅ'সমূহত আপুনি নিশ্চয় গম পাব কেনেদৰে এপ্লাই কৰিব লাগিব। যেতিয়া এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব, তেতিয়া নিশ্চয় মোৰ চেনেলত ভিডিঅ' পাই যাব। আপুনি কেনেদৰে আপলোড কৰিব লাগিব গোটেইখিনি তথ্য তাতে পাই যাব। ত' লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।